এয়া আমাৰ ঘৰ মালিকৰ ল'ৰাটো মেট্ৰিক দিছে, ইমান ভাল ৰিজাল্ট কৰিছে। কোনে বা ইমান ভাল হৈছে যে মিঠাই চিঠাই এনেকৈ ওলাই থৈ দিছে। মানুহ চানুহ আহিলে দিব আছে, এইফালে কাজু, এইফালে কিবা হেৰি সজাই থৈছে, মানুহবিলাক এতিয়া আহিব। বাদাম ধুনীয়াকৈ সজাই ৰেডি কৰি থৈছে। এয়া মই অলপ ভিডিঅ' কৰোঁ, ইমান ধুনীয়াকৈ ৰেডি চেডি কৰি থৈ দিছে। জেৰিফা আজি ৰাতি ৰান্ধা কৰা ব্ৰইলাৰ আধা কেজি লৈছিলে, তাকে সৰুকৈ কাটিছোঁ, কাটি পেলাই অলপমান ফ্ৰাই কৰি লৈছোঁ হালধি নিমখ দি। এইফালে মছলা ৰেডি কৰি লৈছোঁ, এইফালে দুটা পিঁয়াজ কাটি লৈছোঁ, দুটা জলকীয়া, এইফালে ভাজা তেলতে দি দিওঁ, অলপ ফ্ৰাই কৰি লৈছোঁ। আমাৰ ব্ৰইলাৰ মাংসটো আহিলে অলপমান হালধি নিমখ দি পেলাই ফ্ৰাই কৰি ল'ব লাগে। হেৰি কৰি লৈছোঁ, বনাই ভাত আছে, ভাত নবনাওঁ। ব্ৰইলাৰ মাংসটো আনিছে, ৰেটিকে বনাই ৰাতি ৰন্ধা কৰা এইফালে ব্ৰইলাৰ মাংসটো ভাজি ল'লোঁ। ভাজি লৈ পেলাই এইফালে বহাব লৈছিলোঁ, মছলা চছলা চব ৰেডি কৰি লৈছোঁ, বনাওঁ। দিনত ভাত বনাইছিলোঁ, ভাত আছে আৰু ভাত নাই বনাওঁ। ব্ৰইলাৰ মাংসটো কেতিয়াবা 12:30 বজাত, ৰাতি 12:30 আনিছিলে, কেতিয়াবা বনোৱা নাই। আমাৰ ঘৰ মালিকৰ ল'ৰাটো মেট্ৰিকৰ ৰিজাল্ট দিলে, ইমান ভাল ৰিজাল্ট কৰিছে। অলপ খবৰ কৰিব যে তাতেই ৰাতি 9টা বাজিলে। তাৰপিছত আকৌ জীয়েকক ওপৰত লৈ আহিলোঁ, জীয়েকক লৈ আহি তাই শুই গ'ল। শুই পেলাই তাৰপিছত মোৰ কাম আছিলে, কৰি ল'লোঁ। নাই ডিউটিত গৈছে কামত, লাহে ধীৰে কৰি থাকোঁ, কিনো কৰিম। তেওঁলোকে বনাই চনাই সোনকালে বহিয়ে গ'ল। বনাই লওঁ, কেতিয়াবা 1:30 আহিব, কেতিয়াবা 1টা 12টা, টাইম টেবুল নাই। লাহে লাহে কৰি থাকোঁ, বনাই লওঁ। কষ্ট হৈ যাব, কৰিছোঁ। খিৰিকীটো বাগৰ খিৰিকীটো খুলিব নোৱাৰোঁ, বতাহত দৰজাটো বন্ধ হৈ যায়, খিৰিকীটো বন্ধ হৈ যায়, দৰজাহে কৰিছোঁ। কিবা ক'লে কিবা ৰেডি কৰি থৈছোঁ। কাপোৰবিলাক ধুইছিলোঁ, ভিজা শুকুৱাই মেলি আছোঁ, থৈ দিছোঁ। বৰষুণ দিলে ধোওঁতে দেৰি হ'ল। এইটো ৰছী বান্ধা আছে, মেলি দিম। দিলে কথা নাই, খিৰিকীত দৰজা খুলিবই নোৱাৰোঁ, বতাহ কি বতাহ। ৰাস্তা আছে আন্ধাৰ একদম, গোটেই লাইট নাই দেখোন, মানে ৰাস্তাত লাইট থাকে। এইটো হোটেলৰ লাইটৰ কাৰণে পোহৰ আহি পোৱা নাই, চকুত ধোঁৱাটো লাগিছে। এতিয়া যিহেতু শেষ কৰোঁ। এয়া মোৰ ব্ৰইলাৰ মাংস বনোৱা হৈ গ'ল। হৈ গ'ল, ভাতো গৰম দি থৈ দিলোঁ, কেতিয়া আহে নাজানো। গেছ চেছ বন্ধ কৰি দিলোঁ, ঢাকন চাকন মাৰি দিলোঁ। আমাৰ মঞ্চত উপস্থিত থকা নিহাৰিকা হাজৰিকা, তেখেতে এখন ফুলাম গামোচাৰে আমাৰ অশোক দাসে সন্মান ধন্যবাদ। উচিত ধন্যবাদ। অসমৰ আকাশ বতাহ আৰু মাটি এটা নতুন বতন আৰম্ভ কৰি নিজৰ যাত্ৰা। জেৰিফা আমাৰ প্ৰগ্ৰেছ হৈছে, আহিছোঁ জেৰিফাকো ৰেডি কৰি লৈছোঁ।
তোমার